নিশা কলিয়াবৰত পাকঘৰ ভাঙি ভাত খাই গ'ল দুটাকৈ বনৰীয়া হাতীয়ে। কলিয়াবৰৰ পাকবন্ধা শ্ৰৱণী সত্ৰ সৰু ভগিয়াত বনৰীয়া হাতীৰ তাণ্ডৱ। ধান মিলৰ পকা ৱাল ভঙাৰ লগতে পাকঘৰৰ বেৰ ভাঙি টচনচ কৰিলে দুটাকৈ বনৰীয়া হাতীয়ে। কথম্পি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ। কলিয়াবৰত নিশা হ'লেই বনৰীয়া হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে। শিলঘাট বন বিভাগৰ লেহেমীয়া কৰ্মত এতিয়া অসন্তুষ্ট কলিয়াবৰবাসী। ৰাতি প্ৰায় 1:30-2টা বজাৰ ভিতৰতে দুজনা হাতী আহি মোৰ পাকঘৰটো ভাঙি পেলাই ঘৰৰ আজবাবখিনি নষ্ট কৰিলে, ভাত পানীও খালে বাৰু খাওক, সেইটো লৈ পেলাই মই একো হেৰি কৰা নাই। কিন্তু এইফালেদি এনেকৈ ওলাই আমাৰ 4টা মানুহ ভিতৰত আছোঁ। ভাগ্যে 4টা মানুহক হেঁচা মাৰি ধৰা নাই, মানে বেৰখন হেঁচা মাৰি ধৰিছে লগৰ ঘৰটোত। সেইকাৰণে আমি বহুত ভয়ো খাইছোঁ। আৰু এইফালেদি গৈ আমাৰ ওচৰতে থকা মিল এটা আছে, মিলটোৰ ৱালবোৰ ভাঙিছে। ধান মিলৰ ৱাল ভাঙি তেওঁলোক মানে সেই ৰাস্তাইদি ওলাই গৈছে। অনিষ্ট এয়া ঘৰৰ গোটেই আজবাবখিনি নষ্ট কৰিলে, পাকঘৰৰ গোটেইখিনি আৰু মিল ঘৰটোৰো সেয়া গোটেইখিনি নষ্ট কৰিলে। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।